হেল্ল' ষ্টুডেণ্টছ, আজি আমি ডিছকাছ কৰিম ক্লাছ 12 কমন ৰচনা, যোনবোৰ তোমালোকে AHS 2026 পৰীক্ষাত 100% কমন পাবা। ইয়াত প্ৰায় মই 17-18খনমান ৰচনা লৈছোঁ। এইকেইটা পাই ৰচনা আহিব কমন খাটাং। প্ৰথম ৰচনাটো হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। ইয়াত যেনেকৈ আছে তেনেকৈ লিখিব নালাগে, তোমালোকে অলপমান বনাই লিখিলেও হ'ব। আৰু যোনবোৰ আৰম্ভণি যেনেকৈ জন্ম, শিক্ষা, বিবাহ আৰু কৰ্মজীৱন, এই যোনবোৰ পইণ্টবোৰ দিয়া থাকে, এইবোৰ পইণ্ট তোমালোকে যেতিয়া এক্সামত প্ৰশ্নখন পাবা, এতিয়া তোমালোকে সেই পইণ্টকেইটা চাই পিনে লিখিব লাগিব। লিখিবা। তাৰপিছত নেক্সটটো হৈছে আমাৰ লোক সংস্কৃতি। এইটো 2012ত আহিছিলে। সেনেকৈ মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান। এইটো লেচন যদি পাৰিবলৈ হয়, তোমালোকে বৈজ্ঞানিক মানসিকতা লেচনটো যদি পঢ়া, তেনেহ'লে তুমি এইটো নিজে বনাই লিখিব পাৰিবা, ইমান এটা হেৰি নহয়। দূৰদৰ্শন 17 চনত আহিছিলে। পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ, যোনটো তোমালোকে ইয়াৰ পৰা অলপমান বুজুৱালে হৈ যাব, তাৰপিছত নিজে লিখিব পাৰিবা। ছাত্ৰ সমাজৰ উৎসলতা, এইটোতো পাৰিবাই। অসমৰ কুটীৰ শিল্প। তোমাৰ প্ৰিয় গ্ৰন্থ, এইটো তোমালোকে পাৰিবা। মোৰতো এইটো 2025ত আহিছিলে নেকি। তাৰপিছত ছাত্ৰ আৰু ৰাজনীতি। তাৰপিছত অসমৰ বানপানী। অসমৰ এগৰাকী মহান ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত অসমৰ প্ৰাকৃতিক সম্পদ। নেক্সটটো হৈছে অসমৰ চাহ শিল্প। তাৰপিছত হৈছে ছাত্ৰ কৰ্তব্য। তাৰপিছত হৈছে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা। তাৰপিছত হৈছে অসমৰ জাতীয় উৎসৱ বিহু। বাতৰি কাকত, তোমাৰ জীৱনৰ লক্ষ্য। আৰু শিক্ষানুষ্ঠানত খেল, শিক্ষা আৰু মূল্যবোধ। তাৰপিছত হৈছে আমাৰ অসমৰ নিবনুৱা সমস্যা আৰু তাৰ সমাধান উপায়। পুথিভঁৰাল আছে। তাৰপিছত খতম। মই তোমালোকক ভালকৈ প্ৰথমৰ পৰা দেখাই দিওঁ, তোমালোকে লিখি ল'বা। আৰু যদি কাৰোবাক যদি কিবা গ্ৰামাৰ ৰিলেটেড যদি কিবা লাগে, আছামিজ গ্ৰামাৰ, মোক তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকক দি দিম। আৰু যদি ইংলিছৰ কিবা কমন লাগে বা বেলেগ ছাবজেক্ট, তেনেহ'লে মোক কমেণ্ট কৰিবা, মই তোমালোকক দি দিম। অল্টাৰনেটিভ ইংলিছৰ মই এতিয়া ৰচনাৰ ওপৰত ভিডিঅ' এটা বনাম বুলি ভাবি আছোঁ। যদি তোমালোকক লাগে ক'বা। আৰু বেলেগ ইংলিছৰ ওপৰতো মই এতিয়া ভিডিঅ' ভাবি আছোঁ বনাবলৈ। বাকী মই ছায়েন্সৰ ছাবজেক্টবোৰৰ ওপৰতো সোনকালে ভিডিঅ' আনি আছোঁ, আৰু আমাৰ আৰ্টছৰ ছাবজেক্টৰ ওপৰতো ভিডিঅ' আনি আছোঁ। বৰ্তমানতো আমাৰ প্ৰেক্টিকেল এক্সাম চলি আছে এতিয়া। প্ৰেক্টিকেল এক্সামবোৰ তোমালোকে ভালকৈ দিছা চাগে, চবৰে ভাল হৈছে চাগে। আশা কৰোঁ এইকেইখন ৰচনা মুখস্থ কৰি পিনে তোমালোকে 10ৰ ভিতৰত 10 পাব পাৰিবা। মই ইয়াত গোটেইখিনি ৰচনা দিয়ে দিছোঁ, ইয়াৰ পৰাই কমন পৰিবই, মই জানো। তোমালোকে ৰচনাখিনি ভালকৈ বস্তুটো বুজি ল'বা, মুখস্থ মাৰিব নালাগে, বস্তুটো বুজি ল'বা, তেতিয়া তোমালোকে 100% পাৰিবা পৰীক্ষাত। তো আজিলৈ আহিছোঁ, ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু যদি তোমালোকক কমন লাগে যিকোনো ছাবজেক্ট, তেনেহ'লে মোক কমেণ্ট কৰিবা, মই কমেণ্টৰ ৰিপ্লাই দিম, আৰু সেই টপিকটোৰ ওপৰত মই সোনকালে ভিডিঅ' লৈ আহিম। ধন্যবাদ।